মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10 মই নতুন এটা চেপ্টাৰ আৰম্ভ কৰিব লৈছোঁ। তোমালোকে মনোযোগে চাই যাবা। 7.1 এইটো হৈছে স্থানাংক জ্যামিতিৰ ভাগ কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতি দেই। তোমালোকে ভালকৈ চাই যোৱা। মই 1 নম্বৰ পৰা আৰম্ভ কৰিব লৈছোঁ। 1 নম্বৰটো কি বুলি কৈছে, প্ৰতিযোৰ বিন্দুৰ মাজত থকা দূৰত্ব নিৰ্ণয় কৰিবলৈ কৈছে। ঠিক আছে, 1 নম্বৰটো কৈছে 7.1 কি কৈছে 1 নম্বৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ কৈছে। এইডোখৰত তোমালোকে এটা বস্তু চোৱা, গ্ৰাফ চিত্ৰত কি হৈছে, যিকোনো দুটা বিন্দু যদি আঁতৰত থাকে তেতিয়া কি কৰিব লাগে, আমি তাৰ মাজৰ দূৰত্ব, ধৰা এইটো এটা এ বিন্দু, এইটো এটা বি বিন্দু। গ্ৰাফটো এইভাগে থাকিব, তোমাৰ লেখ কাগজে এইভাগে নাথাকে জানো, এনেকুৱা ধৰণে মই সৰুকৈ আঁকি দিছোঁ দেই। এক্স ৱাই, এইটো এক্স, এইটো ৱাই। ঠিক আছে, তোমালোকে 9ত পাইছে। এইটো এক্স ডেছ বুলি কয় বা এক্স বুলি কয়। এইটো ৱাই বা ৱাই ডেছ বুলি দিব পাৰোঁ মই। এইটো এ আৰু বি বিন্দু দুটা। ইয়াত কি হৈছে, এইভাগে থাকিব লাগিব বুলি নহয়, বেকা বেকিও থাকিব পাৰে। এইটো বিন্দু দুটা স্থিৰকৈ নাথাকিবও পাৰে। এতিয়া এই বিন্দু দুটাৰ মাজৰ দূৰত্ব, এইটো বিন্দু ধৰা এইটো বিন্দুৰ মাজৰ দূৰত্বটো ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব, ইয়াৰ পৰা ধৰা এইটো 1 2 3 4 এইভাগে তোমালোকে আগতে পাইছা নহয় 9ত, সেইখিনি মই ক'ব নাযাওঁ বাৰু এতিয়া। এইভাগে মাজত দুটা বিন্দু আছে, ইয়াৰ পৰা ইয়াৰ দূৰত্ব তোমালোকে চাবা দেই, কেনেধৰণে উলিয়াব লাগিব। ইয়াত দিছে প্ৰথমতে 1 নম্বৰটো চোৱা। 1 নম্বৰ কি হৈছে, প্ৰথমতে 2 আৰু 3 আছে আৰু 4 আৰু 1 আছে। এইটো 2টো কি হৈছে, এক্সৰ মান, এইটো ৱাইৰ মান। ঠিক আছে, এইটো 1টো দেই, ৰোমান 1। এইটো কি হৈছে, আমি এইটো কেনেধৰণে ধৰিম, ইয়াত দুযোৰ যেতিয়া থাকিব, এইটো x1ৰ মান বুলি ধৰিব লাগিব আৰু এইটো x2ৰ মান বুলি ধৰিব লাগিব। এইটো x1ৰ মানটো সমান 2, ইয়াত x2ৰ মানটো কি আছে, সমান 4 আছে। ছেকেণ্ডটোলৈ যাব লাগিব। এইটো y2, এইটো y1, এইটো y মানটো ইয়াত কি আছে, 3 আছে আৰু তলত কি আছে, y মানটো 1 আছে। ঠিক আছে, এইটো x1, এইটো y1, এইটো yx1, y1 y2, yx2, y2। প্ৰথমটো x1 বুলি ধৰিছোঁ, ছেকেণ্ডটো x2 বুলি ধৰিছোঁ, আৰু এই পিছৰটো এইটো y1 বুলি ধৰিছোঁ, এইটো y2 বুলি ধৰিছোঁ। ঠিক ইয়াত যেনেধৰণে তোমালোকৰ হেৰি হ'ব, এইটো x y নহয় জানো, ধৰা এইটো 2, 3, এইটো x মান, এইটো y মান, আকৌ এইটো 4, 1। এইটো মই এনেহে দেখাইছোঁ দেই, ইয়াত নহ'বও পাৰে, হ'বও পাৰে। এইটো x মান, এইটো y মান, এইটো yx2, এইটো x1, এইটো x2 আৰু এইটো x1, y2। ঠিক আছে, বুজি পাইছা? এইটো x1, y1। ঠিক আছে, তেতিয়াহ'লে আমি এই ধৰণে আমি লিখিছোঁ। এতিয়া আমাৰ কি হৈছে, ইয়াৰ পৰা ইয়ালৈ এ বি বুলি ধৰিছোঁ আমি। ঠিক তোমালোকে এ বি ধৰি পি কিউ ধৰিব পৰা, আৰ এছ কিবা তোমালোকে যিকোনো এলফাবেট ধৰিলেই হ'ব। ঠিক আছে, মই প্ৰথমটো ভালকৈ কৈ দিছোঁ তোমালোকে, ছেকেণ্ডটো মই ইমান নকওঁ, তোমালোকে চাই যোৱা। কি হৈছে, প্ৰথমতে এইটো এ আৰু বি দূৰত্বটো আমি উলিয়াব লাগিব। এ বিৰ দূৰত্ব দেই, এ বিৰ দূৰত্বৰ সূত্ৰ এটা আছে, কি, √(x2 - x1) হোল স্কোৱাৰ প্লাছ y2 - y1। ঠিক আছে, এইটো সূত্ৰ হয়, দূৰত্বৰ সূত্ৰ বুলি কয়। আমি এইটো এভাগে লিখিব পাৰোঁ, ধৰি লওঁ, ধৰা হওক বুলি লিখিব পাৰোঁ, এইটো নিলিখিলেও হ'ব, ধৰা হওক।
ধৰা হওক বুলি আমি লিখি দিলেও হ'ব নহ'লেও হ'ব এতিয়া আমি এক্সটোৰ মানটো কি পাইছোঁ ইয়াত এক্সটোৰ মানটো 4 ৰুট অভাৰ এইটো দি ল'বা ৰুট অভাৰ 4 এক্সটোৰ মানটো দেই x1ৰ মান কি পাইছোঁ 2 মাইনাছ 2 হোল স্কোৱাৰ আছে হোল স্কোৱাৰ দিব লাগিব যোগ চিন দিয়া y2 কি পাইছোঁ 1 মাইনাছ 3 হোল স্কোৱাৰ এইটো সূত্ৰ এটা আছে এইটো দূৰত্ব সূত্ৰ বুলি কয় এইটো ভাঙি দিলে হৈ যাব তোমালোকে এইটো স্কোৱাৰ আছে এইটো 4 2 গ'লে এইটো 2 হ'ব এইটো যোগ চিন আছে এইটো হেৰি কৰিলে মানে কি হ'বগৈ 2 স্কোৱাৰ হ'ব এইটো মাইনাছ 3 মাইনাছ 3 নহয় এইটো মাইনাছ 2 হ'বগৈ এইটো 1 গ'লে 2 ঠিক আছে এইটো 4 যোগ এইটো মাইনাছ স্কোৱাৰ কৰি দিলে প্লাছ হ'ব 2 2 4 এইটো ৰুট অভাৰ আছে এইটো ব্ৰেকেট দিব নালাগে 4 আছে এতিয়া কি হ'লগৈ ৰুট অভাৰ 8 হ'লগৈ আমি এইটোকে ভাঙি দিলে কেনেকৈ ভাঙিব পাৰোঁ 2 ৰুট 2 বুলি আমি ভাঙি দিলেও আমাৰ ভুল নহয় আমি এইভাগে লিখি দিলেও হ'ব এইটো তোমালোকে ইমানত ৰাখি দিলেও হ'ব ইয়াত যদি পাৰা ভাঙি দিবা এতিয়া আমাৰ কি হৈছে এ আৰু বিৰ পৰা এ বিন্দুৰ পৰা বি বিন্দুৰ দূৰত্ব তাৰমানে ইয়াৰ মাজৰ দূৰত্বটো কিমান 2 ৰুট 2 বুলি কৈছে ঠিক আছে 2 নম্বৰ চোৱা -5,7 1 -1 3 ঠিক আছে আমি একেধৰণে লিখি দিলোঁ এইটো এক্সৰ মান এইটো x1ৰ মান এইটো x2ৰ মান এইটো y1ৰ মান এইটো y2ৰ মান এতিয়া আমাৰ কি হৈছে তেতিয়াহ'লে আমি এ বি মান কি পাওঁ ডাইৰেক্ট এ বুলি লিখিছোঁ এ বি ইজ ইকুৱেল টু ৰুট অভাৰ ডাইৰেক্ট পাতিছোঁ দেই এই x2টো কি আছে -1 -5 আৰু এইটো মাইনাছ এতিয়া +5 হৈ যাব দেই স্কোৱাৰ প্লাছ চিন দিয়া y2ৰ মানটো কি আছে 3 y1ৰ মানটো কি আছে -7 এইটো বুজি পাইছা নহয় এইটো মাইনাছ আছে আৰু সূত্ৰত আমাৰ এইটো মাইনাছ হ'লে মাইনাছে প্লাছ একে লাইনতে লিখি দিছোঁ মই এইটো কি হ'ব এইটো 4 হ'ব প্লাছ এইটো -4 হ'ব এইটো স্কোৱাৰ থাকি গৈছে স্কোৱাৰ এইটো ৰুট অভাৰ এতিয়া কি হ'লগৈ এইটো 4 প্লাছ এইটো স্কোৱাৰ আছে 4 4 গুণ 16 হ'ব 16 প্লাছ 16 ঠিক আছে 2 লগুণ 32 32 ইয়াক যদি আমি ভাঙি দিওঁ কি পামগৈ এতিয়া 4 × 4 × 2 তাৰমানে কি হৈছে 4 ৰুট 2 ইয়াৰ মানটো এইটোৱেই ঠিক আছে এইটো চোৱা 3 নম্বৰটো কি আছে 3 নম্বৰটো আছে 7.1ৰ 3 নম্বৰটো কি আছে মই ডাইৰেক্ট লিখি হৈছে x1ৰ মান সমান a y1ৰ মান কি আছে b সমান b আৰু x2ৰ মানটো কি আছে -a y2টো -a y2 -b এতিয়া আমি সূত্ৰটো কি আছিলে এ বি সূত্ৰটো কি আছিলে x2 - x1 প্লাছ y2 - y1 x2 - a স্কোৱাৰ প্লাছ
y মানটো কি আছে y2 ৰ মানটো মাইনাছ বি এইটো মাইনাছ বি হ'ব স্কুৱাৰ তোমালোক বুজি পাইছা না এইটো যেনেকৈ সূত্ৰটো আছিলে সেইটো পাতি দিছোঁ এতিয়া কি হ'ব এইটো মাইনাছ 2a হ'ব প্লাছ মাইনাছ 2b এইটো স্কুৱাৰ আছে এইটো স্কুৱাৰ আছে এইটো ৰুট অভাৰ আছে ঠিক আছে তেতিয়াহ'লে এইটো ভাঙি দিলে আমাৰ কি হ'বগৈ 4a স্কুৱাৰ প্লাছ 4b স্কুৱাৰ ঠিক আছে এতিয়া আমি ইয়াত কমন ল'ব পাৰিম 4 4 মিলি আছে 4 এটা কমন লৈ লৈছোঁ a স্কুৱাৰ প্লাছ b স্কুৱাৰ এইটো ৰুট অভাৰ থাকি গৈছে দেই ওপৰটো ৰুট অভাৰ থাকি গৈছে এতিয়া এইটো আমি যদি ভাঙি দিওঁ কি হৈছে 2a স্কুৱাৰ প্লাছ b স্কুৱাৰ হ'ব ইয়াৰ উত্তৰটো এইটোৱে হ'ব ঠিক আছে তাৰপিছত 1 নম্বৰখিনি সেইখন 2 নম্বৰটো চোৱা তোমালোকে কি বুলি কৈছে 2 নম্বৰটো 0 0 আৰু 36 15ৰ মাজৰ দূৰত্ব উলিওৱা তুমি ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা এ আৰু বি নগৰ দুখনৰ দূৰত্ব উলিয়াব পাৰিবানে ইয়াত কি হ'ল এতিয়া তোমাৰ এইটো আৰু এইটো অলপ ডাঙৰ বুলি কৈছে আৰু নগৰ দুখন বুলি কৈছে এইখনৰ মানটো এইটো এইখনৰ মানটো এইটো দুখন তাৰমানে দুঠাইত তাৰমানে নগৰ আছে এখন এইডোখৰত আছে ধৰা এখন এইডোখৰত আছে এতিয়া ইয়াত দূৰত্বটো উলিয়াবলৈ কৈছে আমাৰ ইয়াত যিটো কেলকুলেশ্যন কৰিব পৰা যাব সেইটো দূৰত্ব হ'বগৈ ঠিক আছে চাই যোৱা তোমালোকে x1 ধৰা হওক ধৰা হওকটো লিখি দিবা x1ৰ মানটো কি আছে 0 y1ৰ মানটো 0 আছে এইটো x এই y1 ঠিকে আছে x2 y2 এইটো x2 y2 হ'ব দেই 36 15 ঠিক আছে এতিয়া এ বি বুলি ধৰি লৈছোঁ এ বি মানটো কি হ'ব একেভাগেই হ'ব এইবোৰ মানে বেছি টান নহয় অকণমান হেৰি কৰিলে হয় ভয় কৰিবলৈ দৰকাৰ নাই এই x2 মাইনাছ কি হৈছে উত্তৰটো কি হৈছে এ বি আমাৰ মানটো আমি বহাই দিছোঁ তোমালোকৰ এইটো প্ৰথমতে সূত্ৰটো মই দেখাই দিলোঁ নহয় সেইটো সূত্ৰত বহাই দিলেই হ'ব এতিয়া 36 স্কুৱাৰ প্লাছ 15 স্কুৱাৰ ৰুট অভাৰ দেই এতিয়া কি হ'ল ইয়াৰ মানটো আমি 36 আৰু 36 পূৰণ কৰিলে কিমান পামগৈ আমি 1296 প্লাছ 5 15 15 225 ঠিক আছে এতিয়া এই দুটা যোগ কৰিলে আমাৰ কি হয়গৈ যোগ কৰি দিলে 5 6 11 1 2 1 5 15 ঠিক আছে এতিয়া আমি এইটো যদি আমি যদি ৰুট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব সমান 39 হ'ব 39 ইনটু 39 ইজিকেল টু 39 স্কুৱাৰ এইটো হোল স্কুৱাৰ হৈ আছে দেই তেতিয়াহ'লে আমি এইটো যদি ভাঙি দিওঁ কি হ'বগৈ 39 হ'ব তেতিয়াহ'লে এইটোৱে আমি এতিয়া কি বুলি লিখিব এতেকে নগৰ দুখনৰ মাজৰ দূৰত্ব এতেকে নগৰ দুখনৰ মাজৰ দূৰত্ব কিমান 39 এইটো যে কিলোমিটাৰ বুলি ধৰা হয় কিলোমিটাৰ লিখিব লাগিব মিটাৰটো হ'ব নোৱাৰে বাৰু দুখন নগৰৰ মাজৰ দূৰত্বটো মিটাৰত প্ৰকাশ কৰা নহয় কিলোমিটাৰ
আৰু এইটো তোমালোকে যদি কিলোমিটাৰত লিখা তেতিয়া ভুল নহয়, বা এনেই নগৰটো কিলোমিটাৰতো ধৰা হয়, মিটাৰতো ধৰা নহয়। মিটাৰত ধৰিলে কিমান হ'ব, 39 মিটাৰ হ'লে কিমান হ'ব? তুমি লাহেকৈ জোৰ চান লাহেকৈ তুমি কাঁহ এটা মাৰিলেও ইখন নগৰ বা সিখন নগৰলৈ আহিব, ইমান ওচৰত নগৰ নাথাকে। সেইকাৰণে 39 কিলোমিটাৰ বুলি লিখিব লাগিব, কাৰণ নগৰখন অকণ ইখনৰ পৰা সিখনলৈ দূৰ হয়। 3 নম্বৰ তোমালোকে চোৱা, 3 নম্বৰ কি আছে, বিন্দুকেইটা একেৰখীয় হয়নে নহয় ক'বলৈ কৈছে। এইটো বিন্দুকেইটা কি কি আছে, 1.5, তাৰপিছত কি আছে 2, 3, তাৰপিছত আছে -2, -11। এই সংখ্যাকেইটা একৰেখীয় হয় নহয়। আমি এটা কথা কি, ইয়াত যদি আমি চাওঁ, দুটা আমি যদি যোগ কৰোঁ, দুটা যোগ কৰি তৃতীয়টো সমান হয়গৈ, তেতিয়াহ'লে গম পাম যে আমি একৰেখীয় হয়। ধৰা এইটো এ বিন্দু, এইটো বি, এইটো চি, এইটো ধৰা তোমাৰ এইটো 2 আছে, এইটো 3 আছে, আৰু এইটো 5। যদি যিকোনো দুটা যদি যোগ কৰি যে আমি তৃতীয়টো পাওঁগৈ, এইটো যোগ কৰি এইটো পালেও হ'ব, এইটো যোগ কৰি এইটো পালেও হ'ব, এইটো যোগ কৰি এইটো পালেও হ'ব। এইভাগে যে একে যদি হেৰি কৰিলে, যোগ কৰিলে যে এটা যদি মিলি যায়, এতিয়া 2 যোগ 3 কৰিলে আমাৰ কি হৈছে, 5 পাইছোঁ। এইটো তাৰমানে কি হৈছে, একেডাল সৰলৰেখাত থাকিব। যদি 5 নোলায় 6 বা 7 হ'লহেঁতেন, তেতিয়াহ'লে একেডাল সৰলৰেখাত নাথাকিলে। তেতিয়াহ'লে আমি এই বিন্দুকেইটা একেডাল সৰলৰেখাত আছেনে আমি কেনেধৰণে চাম, ঠিক আগৰগতেই কৰিব লাগিব। মই ডাইৰেক্ট পাতিছোঁ, এইটো এ বি আৰু চিৰ দেই। প্ৰথমতে এ বি ধৰোঁ, এইটো এ, এইটো বি, এইটো চি বুলি ধৰিছোঁ। এইটো এ, এইটো বি, এইটো চি। তোমালোকে লিখিব পাৰা, এইটো ধৰক এইটো বিন্দু এ, এইটো বিন্দু বি, এইটো বিন্দু চি বুলি তোমালোকে লিখি ল'ব পাৰা। আৰু মই লিখা নাই, মই ডাইৰেক্ট কৰি গৈছোঁ। এ বি সমান কি হ'ব, √, এইটো এ, এইটো বি, এইটো প্ৰথমতে ভাঙি লওঁ। তাৰপিছত এইটো ভাঙি পিনি যিটো পাওঁ সেইটো ৰাখিম এঠাইত। তাৰপৰা এইটোৱে কৰিম, সেইটো এঠাইত ৰাখিম। তাৰপিছত এ আৰু চি যোগ কৰি আমি মানে এ চিৰ মানটো উলিয়াম। এ চিৰ মানটো উলিয়াই পিনি যদি দুটা যদি যোগ কৰি যদি তৃতীয়টোৰ সংখ্যা ওলাইগৈ, তেতিয়াহ'লে গম পাম যে আমি হয় একেডাল সৰলৰেখাত আছে, আৰু যদি নোলায় তেতিয়াহ'লে গম পাম যে আমি একেডাল সৰলৰেখাত নাই। বেছি টান নহয়, তোমালোকে ভালকৈ মন কৰি গ'লে বুজি যাবা। কি হৈছে এ বি মানটো কি হৈছে, প্ৰথমতে কি আছিলে আমাৰ x2 মানটো এইটো 2 বিয়োগ 1, এইটো ঠিক আছে, স্কোৱাৰ প্লাছ y2, এইটো মাইনাছ y1, y2 মানটো কি আছে 3 - 5, ঠিক আছে, স্কোৱাৰ। এতিয়া এইটো আমি ভাঙি চাওঁ কি পাওঁগৈ। এতিয়া এইটো ভাঙি দিলে এইটো 1 স্কোৱাৰ হ'ব, প্লাছ কি হ'ব, এইটো ডাইৰেক্ট ভাঙি দিছোঁ, কি হ'বগৈ, এইটো 4 হ'ব। এইটো 1 স্কোৱাৰ নিদিয়ে, একেচতে ভাঙি দিলোঁ। তেতিয়াহ'লে এইটো ভাঙি দিলে মানে কি হৈছেগৈ, √5 হ'ব। ঠিক আছে, এইটো আমি এইভাগে ৰাখি দিছোঁ। তাৰপিছত এ বি মান উলিয়ালে, বি চিৰ মান উলিয়াম। এতিয়া বি চিৰ মান উলিয়ালে কি হ'ব, বি চিৰ মান উলিয়ালে কি হ'ব, এইটো মাইনাছ এইটো প্লাছ এইটো মাইনাছ এইটো হোল স্কোৱাৰ দেই, হোল স্কোৱাৰত থাকি যাব। কি হৈছে ইয়াত, কি হৈছে -2 হ'ব। এইটো x2 x1 বুলি ধৰা হৈছে। আকৌ ইয়াত পুনৰ এইটো হোল স্কোৱাৰ যোগ y2 মানটো কি আছে -11, মাইনাছ কি আছে y1 মানটো কি আছে 3, ঠিক আছে, হোল স্কোৱাৰ। এইটো -4 স্কোৱাৰ প্লাছ এইটো কিমান 4, এইটো -14 হোল স্কোৱাৰ, মাইনাছ থকাৰ কাৰণে হোল স্কোৱাৰ বুলি ক'ব লাগিব। এতিয়া এইটো ভাঙি দিলে কিমান হ'ব আমাৰ 4 × 4 = 16 যোগ
14 কিমান হ'ব 196 ৰুট অভাৰ আছে এতিয়া এইটো যোগ কৰিলে আমাৰ কিমান হ'বগৈ 212 হ'ব যোগ কৰিলে ঠিক আছে এইটো এটা আমি পালোঁ এইটো আৰু এইটো যোগ কৰি আমি যদি থাৰ্ডটো পাওঁ বা থাৰ্ডটো এইটো যোগ কৰি যদি এইটো পাওঁ তেতিয়া আমাৰ অংকটো একেলগ সৰলৰেখাত আছে বুলি আমি গম পাম ঠিক আছে এতিয়া এ চি মানটো উলিয়াওঁ এ আৰু চি এ চি মান উলিয়াম দেই প্ৰথমতে এইটো এ এইটো চি -2 -1 -11 -5 ঠিক আছে মই কৈ যোৱাৰ আগতে লিখি গৈছোঁ তোমালোকে চোৱা -2 -1 হোল স্কোৱাৰ প্লাছ কি হ'ব 11 -11 -5 হোল স্কোৱাৰ ঠিক আছে এতিয়া তোমালোকে চোৱা এইটো ভাঙি দিলে আমাৰ কি হ'ব এইটো 3 হ'ব 3 যদি আমি স্কোৱাৰ ভাঙি দিওঁ তেতিয়া কি হ'বগৈ এইটো -3 হ'ব কৰি দিলে 3 × 9 হ'ব যোগ এইটো 16 হ'ব -16 স্কোৱাৰ কৰি দিলে কি হৈছে +2256 হ'বগৈ ঠিক আছে এইটো হোল স্কোৱাৰ থাকি যাব এতিয়া যোগ কৰিলে কি হ'ব 265 ঠিক আছে এতিয়া কি হ'ল আমাৰ এইটো যিকোনো দুটা আমাৰ যোগ কৰিলে তৃতীয়টো ওলাব নোলায় ইয়াত যিকোনো দুটা সংখ্যা যোগ কৰিলে ইয়াত আমাৰ তৃতীয়টো নোলায় গতিকে এই বিন্দুকেইটা একেডাল সৰলৰেখাত নাই ঠিক আছে আমি এইটো বস্তু এবাৰ লিখিব পাৰোঁ এ বি ইজ নট ইকুৱেল টু এ বি প্লাছ বি চি ইজ নট ইকুৱেল টু এ চি বুলি আমি লিখিব পাৰোঁ এইভাগে এ বি প্লাছ বি চি ইজ নট ইকুৱেল টু এ চি কমা বি চি প্লাছ এ চি ইজ নট ইকুৱেল টু এ বি ঠিক আছে আৰু এটা আমি লিখিব পাৰোঁ কি এ চি প্লাছ এ বি এ চি প্লাছ এ বি ইজ নট ইকুৱেল টু বি চি দেই বি চি ইজ নট ইকুৱেল টু তাৰমানে এটাও সমান নহয় গতিকে বিন্দু কেইটা একে সৰল ৰেখাত নাই ঠিক আছে এতিয়া গতিকে বিন্দু কেইটা একে সৰল ৰেখাত নাই বুলি আমি ক'ব পাৰোঁ 3 নম্বৰ তেতিয়াহ'লে আমাৰ কি হৈছে বিন্দুকেইটা একে সৰল ৰেখাত নাই তোমালোকে এতিয়া বুজি পালা আৰু আজিলৈ আৰু মই হেৰি নকৰোঁ এই তোমালোকে ভালকৈ মনোযোগেৰে চাবা আৰু যদি কিবা বুজি নোপোৱা মোলৈ কমেণ্ট কৰিবা আৰু যদি তোমালোকে মোৰ চেনেলটো যদি নতুনকৈ আছে তেতিয়া ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে এইখিনি পাব পাৰে আজিলৈ আহোঁ